বা জোনালী, তই বৰ ভালকে পাছ কৰিলি দেই। এতিয়া পিছে আগলৈ পঢ়া শুনা কৰিবিনে নাই? মালবিকা, তই দেখোন মোৰ ঘৰৰ পৰিস্থিতি সকলো জানই, জানি পেলাই আকৌ তেনেকৈ সুধিছ যে? নাই নাই, মই আৰু আগলৈ পঢ়িবলৈ মোৰ মন নাই, কাৰণ দেউতাৰ মাৰ কষ্ট মই আৰু সহ্য কৰিব নোৱাৰোঁ। বিএটো যে পাছ কৰিলোঁ সেইটোৱেই মোৰ কাৰণে বহুত। তেওঁলোকে মোৰ বাবে বহুত কৰিছে জাননে, আৰু তেওঁলোকে লোকৰ ঘৰে ঘৰে কাম কৰি কৰি মোক বিএটো পাছ কৰালে, আৰু এতিয়া মই কিবা এটা কৰি তেওঁলোকক আৰাম কৰিবলৈ দিম। এতিয়া মোৰ পাল। মই আৰু পঢ়াৰ কথা ভবা নাই অ' মালবিকা, আমাৰ আৰু কপালতে নাই দেচোন। তাকেইতো, মোকতো আৰু কি আৰু নেৰিবই আৰু নপঢ়িলে, পঢ়িবতো লাগিবই। বাহিৰত গৈ পঢ়িমগে বুলি ভাবিছোঁ। অঁ, ভালেই আৰু, তহঁত ধনী মানুহ আৰু কথাই বেলেগ দেচোন, আমাৰ লেখীয়া দুখীয়া নহয় নহয়। কিয়নো তেনেকৈ কৰিছ? পিছে শুন, তোৰ বিয়া বাৰু হ'লে কিন্তু আমাক মাতিবি আকৌ, নমতাকে নাথাকিবি। হ'ব দে, মাতিম আৰু। মাজনী, তই এতিয়া পঢ়ি শুনি আজৰি হ'লি, তোক আমি কেনেকৈ ভাল ল'ৰা এটালৈ গতাব পাৰোঁ দেউতাই মই তাকেই চিন্তা কৰি থাকোঁ। কালি দেউতাই ল'ৰা এটাৰ কথা কৈছে, ল'ৰাটো আমাৰ লেখীয়াই অ', দুখীয়া, তাৰ মাক আৰু সিহে। তই কিবা তোৰ আপত্তি আছে নেকি সেই ল'ৰাজনৰ লগত বিয়া হ'বলৈ? ল'ৰাজন বৰ ভাল, মদ পানী নেখোৱা, তাতকৈ আৰু লাগিছে কি? যেনে তেনে দুবেলা দুমুঠি খাই থাকিব পাৰিলেই হ'ল আৰু। মা, মইনো বিএ পাছ কৰা কেইদিন হৈছে কোৱাচোন? ৩-৪ মাহমান হৈছেহে। তোমালোকে মোক বিয়া দিয়াৰ কথা ভাবিলাই। মই ভাবিছিলোঁ তোমালোকক অকণমান আৰাম কৰিবলৈ দি মই কাম কৰি পেলাই তোমালোকক খুৱাম বুলি, কিন্তু তোমালোকে মোক আকৌ এইখন ঘৰৰ পৰা খেদা কথাহে ভাবিছা। মাজনী, তোক আমি খেদাৰ কথা কোৱা নাই অ', কাৰণ শুন, আজিকালি বয়স ৰৈ নাথাকে, আৰু ভাল ল'ৰা পাবলৈও টান হৈছে। সেইকাৰণে কৈছোঁ অ', ভাল ল'ৰা পাওঁতেনে বিয়াখন দি দিওঁ বুলি ভাবিছোঁ। তইনো কিয় তেনেকৈ কৈছ? হ'ব দে, আমি যেনে তেনে চলিম আৰু, ভগৱান আছে নহয়, ভগৱানে আমাক চলাব, তই চিন্তা নকৰিবি। হ'ব দিয়া মা, মোৰ কোনো আপত্তি নাই। তুমি আৰু দেউতাই যি ভাল দেখা তাকেই কৰা। এনেদৰেই ৩-৪ মাহৰ পাছত জোনালীৰ বিয়া হৈ আন এখন ঘৰলৈ গুচি গ'ল। মাজনী, এইখন ঘৰ এতিয়া তোমাৰ আৰু, তুমি নিজৰ বুলি ভাবি সকলো কাম বন কৰিবা। দেখিছাই নহয়, আমি দুখীয়া মানুহ। ল'ৰাটোৱে যেনে তেনে সেই কাপোৰৰ ব্যৱসায়টোকে কৰি পেলাই ঘৰখন যেনে তেনে চলাই আছে আৰু ভগৱানে। এতিয়াৰ পৰা তুমি আৰু এইখন ঘৰৰ লক্ষ্মী। হ'ব দিয়ক মা, ময়োতো দুখীয়া ঘৰৰ ছোৱালী, তেনেকৈনো কিয় কৈছে? হ'ব, মই সকলো কাম কৰিম, আপুনি চিন্তা নকৰিব মা। ময়ো কিবা এটা কৰিবলৈ পোৱা হ'লে ভালেই আছিলে, তেতিয়া দুয়োজনে ঘৰখন চলাব পাৰিলোহেঁতেন। এতিয়া তেওঁ অকল পইচাটোৰে ঘৰখন নচলাই হৈছে। কি কৰা যাব? আজি তেখেত দোকানৰ পৰা অহাৰ পাছত মই কথাটো ক'বই লাগিব। ময়ো তেনেকুৱা সৰু সুৰা এটা ব্যৱসায়েই কৰোঁ নেকি। জোনালী, অ' জোনালী। অঁ, এখেত আহিছে, মই এতিয়াই কথাটো সুধিব লাগিব। অঁ, গৈছোঁ ৰ'ব। জোনালী, মা ক'লৈ গ'ল? মাক যে দেখা নাই। মা কেতেকী পেহীহঁতৰ ঘৰলৈ গৈছে। অঁ, হয় নেকি? পিছে যোৱাচোন, মোলৈ চাহ একাপ বনাই আনা, ইমান মাথাটো বিষাইছে, সেইবাবে দোকানৰ পৰা গুচি আহিলোঁ। অঁ ৰ'ব, মই বনাই আনোগৈ। তাৰ আগতে মই আপোনাক কথা এটা ক'ব বিচাৰোঁ, মানে মই আপোনাৰ ব্যৱসায়টোত অকণমান সহায় কৰিব বিচাৰোঁ। কৰিব পাৰিমনে বাৰু? কিন্তু জোনালী, তুমি কি কৰিবা? মোৰ আকৌ কাপোৰৰ দোকানহে আছে, তুমি তাক কি কৰিবা? নহয়, ময়ো মানে গম পাইছোঁ আপোনাৰ কাপোৰৰ দোকান আছে বুলি, কিন্তু এটা কথা নহয়, মানে মই যদি মানে মহিলাসকলৰ চাদৰ মেখেলা এনেকৈ ফেব্ৰিক কৰোঁ, চিলাই কৰোঁ, এনেকৈ কৰি মেলি যদি দিওঁ, তেতিয়াহ'লে আমাৰ ব্যৱসায়টো দিনক দিনে উন্নতিলৈ যাব। সেইকাৰণেহে মই কৈছিলোঁ, আপোনাক অকণমান সহায় কৰিব পাৰিলে ঘৰখনৰো অকণমান উন্নতি হ'ব, সেই কথালৈহে মই কৈছোঁ। আপুনি যদি বেয়া পায়, নকৰোঁ দিয়ক। অ' হয় নেকি? হ'ব দিয়া, মই ভাবি চাম বাৰু। হেৰি, ইয়াত বস্তুবোৰৰ বৰ দাম দেখোন, নলওঁ নেকি ইয়াত? তোমাৰ যিটো পচন্দ হৈছে সেয়া লোৱাচোন, একো চিন্তা নকৰিবা জোনালী। আৰে, এইজনী দেখোন জোনালীৰ দৰে লাগিছে। ৰচোন মাতি চাওঁ, সেইটো আকৌ কোন? পাইজামা ধুতি পিন্ধা মানুহচোন কোন? অ', নিশ্চয় তাই শহুৱেকো হ'ব পাৰে। মাতি চাওঁচোন। জোনালী, ঐ জোনালী। আৰে মালবিকা, ইমান দিনৰ মূৰত তোক লগ পাইছোঁ, ভালনে তোৰ? অ', মোৰ ভালেই। পিছে তই বিয়া হলি? কেতিয়া হলি? আৰু মোক যে বিয়ালৈ নামাতিলি, ইমান নিষ্ঠুৰ নে তই? মই তোকতো বিয়ালৈ মাতিবলৈ কৈছিলোঁ, তই নামাতিলি, বৰ নিষ্ঠুৰ দেই। অ' ৰচোন,
পিছে তোক দেখি এনেকুৱা লাগিছে তই যে বহুত দুখীয়া ঘৰলৈ বিয়া হলি। তয়ো বাৰু দুখীয়াই আছিলি দেচোন। এতিয়া দেখোন তই তোৰ ঘৰতকৈও দুখীয়া মানুহৰ ঘৰলৈ বিয়া হলি নেকি? এইবিলাক ড্ৰেছ মানে ইমান লেতেৰা পেতেৰা ড্ৰেছ পিন্ধি আহিছ যে। আৰু তোৰ মানুহজনে কি কৰে? কিনো কৰিব আৰু চাগে, লোকৰ আৰু দোকানত চাগে বাচন চাচন ধুৱে আৰু ন। ইমান পঢ়ি শুনি তই এই মানে এনেকুৱা ল'ৰাহে বাচিলিগে নে? আৰু তোৰ হাজবেণ্ড ক'ত? আৰে জোনালী, তই যি ভাবিছ ভুল ভাবিছ। মোৰ মানুহজনে লোকৰ দোকানত বাচন নোধোৱে। তেওঁ নিজৰ এটা সৰু সুৰা ব্যৱসায় আছে। আৰু শুন, মানুহৰ কাপোৰক লৈ পেলাই তেনেকৈ মন্তব্য নিদিবি, কাৰণ ভাল নেদেখি। আৰু মই যেনেকৈ আছোঁ, যি অৱস্থাতেই নাথাকোঁ, মই যাৰ লগতেই বিয়া নহওঁ, মই বহুত সুখী, বুজিলি? অ' তোৰ হাজবেণ্ড এয়া। মই আকৌ তোৰ শহু দেউতা বুলিহে ভাবিছিলোঁ। মালবিকা, মনে মনে থাক। হেৰি, ব'লক যাওঁ ইয়াৰ পৰা। বেয়াই পালে। সঁচা কথা ক'লে মানুহে যে বেয়া পায় ইয়াতেই প্ৰমাণ। মালবিকাই নিজকে কি বুলি ভাবিছে? বৰ অহংকাৰী দেই তাই, ধনী হৈ পেলাই। মোৰ মানুহজনক তাই এনেকৈ ব্যৱহাৰ কৰিব লাগেনে বাৰু? ইমান ইনচাল্ট কৰিলে, ইমান লাজ দিলে। তাই সঁচাকৈ বহুত অহংকাৰী। ধনী হৈ পেলাই তাই অহংকাৰী দেখুৱাইছে। তাই মোৰ পঢ়াক লৈও তাই ইনচাল্ট কৰিলে। তাইকো মই দেখাই দিম যে ময়ো পঢ়ি শুনি কিবা কৰিব পাৰোঁ বুলি ময়ো তাইক দেখাই দিম। কি হ'ল জোনালী? কি ভুৰভুৰাই আছা মুখেৰে? নাই, মোৰ বান্ধৱীজনীক লৈ পেলাই বৰ খং উঠিছে। তাই যে আপোনাক ইমান ইনচাল্ট কৰিবলৈ ক'ত সাহ পালে? আৰে, সেইটো কথাকে তুমি ধৰি আছা? বাদ দিয়া, মই অকণো বেয়া পোৱা নাই নহয়। চোৱা, ভগৱানে কৰিলে আমি এদিন তাইতকৈও ধনী হ'ম, তুমি চাই থাকিবা। ময়ো সেইটোৱে বিচাৰিছোঁ, কাৰণ তাই মোক ইমান ইনচাল্ট কৰিলে। মই মানে একেবাৰে মোৰ গাত লাগি গৈছে, কাৰণ আপোনাক ইনচাল্ট কৰিছে। মই সেইটো কথা হজম কৰিব পৰা নাই। আৰু শুনক, মই যে আপোনাক এটা কথা সুধিছিলোঁ, মানে এটা কথা কৈছিলোঁ, আপুনি কি ক'লে? মানে মই আপোনাৰ ব্যৱসায়ত যে সহায় কৰিম বুলি কৈছিলোঁ, সেইটো কথা আপুনি কি ভাবিলে? জোনালী, মই তোমাক কথাটো কমকৈ ক'বই পৰা নাই, দেখিছানে? কথাটো মানে হৈছে, তুমি মোৰ ব্যৱসায়ত সহায় কৰিব পাৰিবা। লাগি যোৱা, যি কৰা মুঠতে, মই তোমাক বাধা নিদিওঁ। ঠিক আছে, ময়ো তেতিয়াহ'লে ব্যৱসায় আৰম্ভ কৰিম। এনেদৰেই জোনালীয়ে মানুহজনৰ লগত মিলি পেলাই ব্যৱসায় আৰম্ভ কৰিলে। জোনালী, জোনালী, এইফালে আহাচোন সোনকালে। বৰ ডাঙৰ ভাল খবৰ এটা আছে। কি হ'ল? ইমান জোৰকৈ চিঞৰিছে যে মই ভয় খাই গ'লো। কি ভাল খবৰ কওকচোন? জোনালী, সঁচাকৈ তুমি মোৰ জীৱনলৈ লক্ষ্মী হৈ আহিছা। তুমি যি কৰিছা সকলো ছাকচেছ হৈছে, জানানে? তুমি কৰা কাপোৰ কেইযোৰ মই দামত বেচিব পাৰিছোঁ। ইমান পটাপট এদাই হৈ গ'ল, মই ভবাই নাছিলোঁ। জোনালী, আৰু এটা কথা নহয়, আমাৰ এটা ডাঙৰ কোম্পানীৰ পৰা অফাৰ আহিছে। আমি তেওঁলোকক 5,000 মান চাদৰ মেখেলা এনেকুৱা ডিজাইনতে বনাই দিব লাগে। তেওঁলোকে যদি বনাই দিওঁ নহয়, তেওঁলোকে আমাক আমাৰ পৰা কাপোৰ ক্ৰয় কৰিব। এতিয়া চোৱাচোন, আমি কিমান ডাঙৰ এটা ব্যৱসায় গঢ়িব পাৰিম ন জোনালী, তুমি কি ভাবা? সঁচাকৈ বৰ ভাল খবৰ দেই। আপুনি ইমান ভাল খবৰটো মোক জনাইছে। হ'ব দিয়ক, চিন্তা নকৰিব। মই 5,000 নালাগে, 10,000 বনাই দিম চাদৰ মেখেলা, কোনো কথা নাই। কিন্তু এটা কথা নহয়, সেয়া বনাবলৈ মানুহ দুগৰাকীমান লাগিব নহয়। মই অকলেই নোৱাৰিম। মানুহ দুগৰাকীমান লৈ ল'লে ভাল হ'ব নেকি? জোনালী, তুমি যি ভাল দেখা তাকেই কৰা। জোনালী আৰু মাধৱে কষ্ট কৰি মেলি ব্যৱসায়টো আগবঢ়ালে, আৰু এতিয়া তেওঁলোক সফল হ'ল। তেওঁলোকৰ ব্যৱসায়টো এতিয়া কোম্পানীলৈ ৰূপান্তৰিত হ'ল। আৰে মালবিকা, তই ইয়াত? আৰে, এইটো প্ৰশ্ন মই তোকহে সুধিব লাগিছিলে। মানে মই বুজি পোৱা নাই। মানে তই ইয়াত কি কৰিছ? ইমান এটা ডাঙৰ কোম্পানীৰ ভিতৰত তই? ময়ো যে আৰু কি প্ৰশ্নবিলাক সুধিছো চাচোন, আৰু তাকো কাক সুধিছো সেইটোও চাব লাগিব ন। তই চাগে ইয়াত কাম কৰা মানুহ হিচাপত আছো চাগে, নহয়নে? মানে চিকুণ কৰা মানুহ হিচাপত। জোনালী, সেই কোম্পানীটোৰ মেনেজাৰ মোৰ মানুহজন, বুজিলি? বহুত এটা ডাঙৰ কোম্পানী, বুজিলি নে? ইয়াৰ মেনেজাৰ মোৰ মানুহজন। মোৰ আৰু কি আৰু, মোৰ কপালেই ফুলি গ'ল জান। তোক লগ কৰাৰ 2দিনমানৰ পাছৰে পৰা মোৰ তেওঁলোকত আৰু ভাল পোৱা হৈ গ'ল, আৰু বিয়া পাতিয়ে দিলোঁ। আৰু এই ইমান এটা ডাঙৰ কোম্পানীৰ মেনেজাৰক আৰু মই এৰিম নে? হয় নেকি? হয়, ভগৱানে মোক কি দিয়া নাই চা। ডাঙৰ ঘৰ দিছে, গাড়ী দিছে, টকা পইচা হাৰে সম্পত্তিয়ে নদন বদন, জান। আৰু তোলৈ চাচোন, তই পঢ়ি শুনি কি কৰিলি? তই সঁচাকৈ, তই ঘৰতো দুখীয়া আৰু তোৰ মানুহ ঘৰতো
তই দুখীয়াই হলি মই সেইকাৰণে তোক আগতীয়াকৈ কৈছিলোঁ যে বিয়া হ'লে তই ধনী ল'ৰালৈ বিয়া হবি কিন্তু নাই তই মোৰ কথা নুশুনিলি তই তোৰ সমপৰ্যায়ৰ মানে তোৰ মাৰৰ ঘৰৰ সমপৰ্যায়ৰ ল'ৰালৈ তই বিয়া হ'লি এতিয়া পাইছ মোলৈ চা মই কিমান মানে যি মন যায় তাকেই কৰোঁ মুঠতে আৰু কি আৰু পইচাহে লাগে আজিকালি মানুহক চব কৰিব পাৰোঁ আৰু মোক জান এইবাৰ বাৰ্থডেত এখেতে মোক এটা ডায়মণ্ডৰ আঙুঠি গিফ্ট দিছে আইঐ কি যে আৰু তই চাগে এইবিলাকৰ মূল্য কি বুজিবি আৰু আৰে মালবিকা তইতো এবাৰ মোৰ কথা শুনি ল তাৰ পাছত কবি আৰে জোনালী তই এটা ডাঙৰ কোম্পানীত মানে কাম বন মানে চাফাই চিকুণ কৰা মানুহে তই তোৰ কথা মই কিয় শুনিম কচোন এই ডাঙৰ এটা কোম্পানীৰ মেনেজাৰৰ ঘৈণীয়েক হৈ তোৰ দৰে সাধাৰণ এই কাম কৰা মানে এই চাফ চিকুণ কৰা মানুহৰ কথা মই কিয় শুনিম কচোন বাদ দে তোৰ কথা নুশুনিহে পাৰিছো এই সঁচাকৈ সলনি নহ'লে আৰু সেই ধনী অহংকাৰটো তাইৰ গাত থাকিয়েই গ'ল মানে মালবিকা বিবাহ বাৰ্ষিকৰ বহুত বহুত শুভেচ্ছা থাকিল থেংক ইউ পিছে মই সেইদিনাখনি তহঁতক ৰাস্তাতহে কৈছিলোঁ তেনেকে মাতোতেনেই আহিলিনে মানিছো আৰু দেই খাবলৈ চাগে ঘৰত নাপাওঁ নহয় ইয়াত ভালকে খাম বুলি চাগে গুচি আহিছ নহয় জানো আৰু এটা কথা নহয় ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিছ যে কাৰোবাৰ পৰা চাগে আনিলি নহয় জানো তোৰ আৰু সেইটোহে অকাত আৰু মালবিকা মোক থাকিলে বুলিয়ে যি টি কথা নকবা বুজিলা হ'ব পাৰে জোনালী তোমাৰ বান্ধৱী কিন্তু মাধৱ মনে মনে থাকা লাজ পাইছে সঁচা কথা ক'লে আজিকালি মানুহৰ গাত লাগে আৰু দিয়ক বাৰু তহঁতে খাই মেলি যাবি দেই নেখোৱাকে কিন্তু নাযাবি আকৌ এনেকুৱা খানা তই চাগে ঘৰত খাই নাই পোৱা নহয় খাই যাবি দেই দেখিছ মোৰ মানুহজনে মোৰ বাবে কিমান ডেকৰেট কৰিছে তাকো একদম দামী হোটেলতহে দিছে তোৰ আৰু এইবিলাক আৰু দেচোন আৰু সপোনৰ কথা তোৰ বাবে বাকী তহঁত ৰহ হা মই মানে মোৰ আমাৰ এখেতৰ অফিচৰ মানে বছ আৰু বাইদেউ আহিব তেওঁলোকক মই ৱেলকাম জনাব লাগিব নহয় তহঁত ইয়াতে ৰহ হা খাই মেলি যাবি কিন্তু নেখোৱাকে নাযাবি আকৌ এই ইমান ফুটনি হৈছে ইমান অহংকাৰী হৈছে যে তাই নাজানে আমি এই যে কোম্পানীটোৰ বছ আৰু মেম বুলি তাই নাজানেই চাগে তাইনো ক'ত জানিব মই তাই মানুহজনক কোম্পানীৰ পৰা উলিয়াই দিলে এই অহংকাৰটো তাই এদিন দৰ্পশূন্য হ'বই মই তাইক মানুহজনক কোম্পানীৰ পৰা উলিয়াই দিম মাধৱ তেনেকুৱা কাম নকৰিবা ভগৱানে আমাক খাও দিব চোৱা তেওঁ কিমান অহংকাৰ কৰিছে দেখিছানে নাই তোমাক ইমান বেয়াকৈ কৈছে অথচ তুমি একো এটা নকলা মাধৱ সময় আহিলে তাই সকলো গম পাব ছাৰ বাইদেউ আহিলে আপোনালোক ইমান ডাঙৰ মানুহ হৈও যে মোৰ দৰে সৰু মানুহৰ কথা ৰক্ষা কৰিছে মোৰ বৰ ভাল লাগিলে বলক ছাৰ বাইদেউ ভিতৰলৈ বলক হেৰা তোমাৰ ব্ৰেইনৰ বিকৃতি ঘটিলে নেকি এইহাল মানুহক তুমি যে ছাৰ বাইদেউ বুলি মাতিছা মানে তুমি তোমাৰ কোম্পানীটোত এইজনী মোৰ লগৰ তাই জোনালীয়ে চাফ চিকুণৰ কৰ্মীয়ে তুমি তাইক যে ছাৰ বাইদেউ বুলি মাতিছা কাৰণটো কি আৰু এই মানুহটো মই বুজি পোৱা নাই তোমাৰ গাটো ঠিকে আছেতো মালবিকা কি কথা ক'বলৈ আহিছা সেয়া মোৰ কোম্পানীৰ বছ আৰু বাইদেউ তুমি কি কাক কেনেকৈ কি কথা ক'ব লাগে নাজানা নেকি তুমিহে কাক কি কেনেকৈ ক'ব লাগে তুমিহে নাজানা তুমি ইমান ডাঙৰ কোম্পানী মেনেজাৰ হৈ এই সৰু মানুহক ছাৰ বাইদেউ বুলি ক'বলৈ চুপ মনে মনে থাকা এওঁলোকৰ কোম্পানীতে মই মেনেজাৰ হয় তেওঁলোকৰ বাবেই মই আজি দুবেলা দুমুঠি তোমাক ইমান ভালদৰে মই ৰাখিব পাৰিছোঁ যি লাগে বুলি কৈছা তাকে আনিব পাৰিছোঁ তুমি তেওঁলোকে ইমানকৈ হাঁহিছা যে কথাটো কি ছাৰ বাইদেউ মোৰ মানুহজনী কথা বতৰাত বেয়া নাপাব তাই মানে নেজানে নহয় তাই হৈ পেলাই মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ বলক ভিতৰলৈ বলক অভি তোমাৰ মানুহজনী বৰ অহংকাৰী দেই সঁচাকৈ তেওঁ টকা পইচাহে চিনি পায় মানুহক চিনি নাপায় তেওঁ মোৰ মানুহজনীক আজি অলপ দিনৰ পৰা বৰ বেয়াকৈ কৈ আছে আৰু সেইদিনাখনি কোম্পানীত বোলে মোৰ মানুহজনীক পাইছিলে তাতে যি কথা শুনাইছে মোক আহি পেলাই এওঁ কৈছেহি নহয় আৰু আজি তুমি মতাৰ কাৰণেহে তোমালোকৰ ঘৰলৈ আহিছোঁ আৰু এওঁ যিমানখিনি কথা শুনাইছে সিমানখিনি কথা শুনি মোৰ পেট ভৰিয়েই গ'ল বুজিলা এতিয়া ভিতৰলৈ আৰু যাবলৈ মোৰ মানে মন নাই আৰু শুনা তুমি কাইলৈৰ পৰা আমাৰ কোম্পানীলৈ যাব নালাগে দিয়া এনেকুৱা মানুহ থকাতকৈ আমাৰ কোম্পানীত নথকাই ভাল
সেই কোম্পানীটোৰ মানে বছ আপোনালোকে। জোনালী, মোক ক্ষমা কৰি দে, মই তোক বহুত কথা শুনালো। নাই নাই, আপোনালোকে মোৰ মানুহজনক উলিয়াই নিদিব। আপোনালোকে মোৰ মানুহজনক উলিয়াই দিলে আমি কেনেকৈ চলিম? জোনালী, তই মোক ক্ষমা কৰি দে। মই ভবাই নাছিলো সেই ইমান এটা ডাঙৰ কোম্পানীৰ মালিকনী তহঁত হবি বুলি। চৰি মাধৱ, মোক ক্ষমা কৰি দিয়া। মোৰ বাবে মোৰ মানুহজনক শাস্তি নিদিবা। মালবিকা, এতিয়াহে গম পাইছ সেই ইমান ডাঙৰ এটা কোম্পানীৰ মালিকনী তোৰ লগৰ ছোৱালীজনীয়ে হ'ব বুলি তই চাগে এতিয়াহে বুজি পালি। শুন, অত দিনৰ পৰা মই তোক এইটোৱেই বুজাবলৈ চেষ্টা কৰিছিলোঁ যে এই ইমান এটা ডাঙৰ কোম্পানীৰ মালিকনী আমিয়েই, কিন্তু তই মোৰ কথা নুশুনিলেই। তই যে কিমান ধনী হোৱা অহংকাৰ কৰিলি। আৰু শুন, তোতকৈ দামী দামী গাড়ী আমি লৈছোঁ, কিন্তু তথাপিতো মই কেতিয়াও অহংকাৰ কৰা নাই। আৰু তই যে ইমান অহংকাৰী, সঁচাকৈ তই আগতে যেনেকুৱা আছিলি এতিয়াও তই তেনেকুৱাই। হ'ব দে, যি হৈ গ'ল আৰু এতিয়াৰ পৰা মানুহক দুখীয়া বুলি নাহাঁহিবি। আৰু শুন, মানুহক ভগৱানে দিও চাই নিও চাই, বুজিলি? দেখিলানে তুমি যিগৰাকী মানুহক ইমান দিনে মানে দুখীয়া বুলি হাঁহি আছিলা, ইমান দিনে ইটিকিং কৰি আহিছিলা, তেওঁ দেখিলানে কিমান সহজ সৰল মনৰ মানুহ। আৰু তেওঁ হৈছে তোমাৰ বান্ধৱী, অথচ তুমি তেওঁৰ পৰা একো এটাই নিশিকিলা। তেওঁ ইমান ডাঙৰ কোম্পানীৰ মালিকনী হৈও আজিলৈকে অহংকাৰ ভাৱ মনত নানিলে, যিমান সহজ সৰলকৈ থাকিলে আমাৰ লগত। কিন্তু তুমি সাধাৰণ মেনেজাৰৰ ঘৈণীয়েক হৈও ইমান ওপৰত থাকা। সঁচাকৈ আজি তোমাৰ পৰাই মোৰ চাকৰিটো গৈছে। জোনালী, মাধৱ, মই সঁচাকৈ লজ্জিত হৈছোঁ। মোক ক্ষমা কৰি দিয়া। মোৰ ভুলৰ শাস্তি মোৰ মানুহজনক নিদিব। আকৌ তোমালোকৰ কোম্পানীত লৈ লোৱা। এই অহংকাৰ মই আৰু কোনো দিনেই নকৰোঁ। মই তোমালোকক কথা দিছোঁ। ঠিক আছে, তোমাৰ নিজৰ ভুল যদি তুমি বুজি পাইছা, তেতিয়াহে অভিক আমাৰ কোম্পানীৰ মেনেজাৰ কৰি ৰাখিম, নহ'লে মোৰ ল'ৰাৰ অভাৱ নাই। হ'ব দিয়ক, অভিকে মেনেজাৰ কৰি ৰাখক, কোনো কথা নাই। থেংক ইউ জোনালী। ব'ল এতিয়া ভিতৰলৈ ব'ল, তেতিয়াহে মই ভাবিম যে তহঁত দুটাই মোক ক্ষমা কৰি দিলি।